हेलो गाइस সকলোকে গুড মৰ্নিং ফালৰ পৰা আৰু এতিয়া আপোনালোকে কি কৰি আছে ৰাতিপুৱা বনাইছিলো ভিডিওটো মই দিবলৈ সময় নহল আৰু এতিয়া দি আছো ভিডিওটো ৰাতিপুৱা আজি নিজক দেখাই দিলো এবাৰ যে কেনেকুৱা লাগিছে মোক ক'ব দেই কমেন্ট কৰি তাৰ পিছতে আৰু আটা চালিব ললো যেহেতু মই এতিয়া ৰুটি বনাম তো তাৰ কাৰণে মই আটা চালি ললো ধুনীয়া কৰি তাতে আৰু কালি আনি থোৱা লাউ আছিলে যে বাইদেউনে ঘৰৰ পৰা আনা ইমান ধুনীয়া সোৱাদ লাগিলে লাউখিনি নকব আৰু গাইস মানে কিছুমানৰ যেটা দোকানৰ পৰা কিনি আনো লাউবোৰ খোৱাত ইমান টেষ্ট নহয় নিখিজে কিবা লেটেকা লাগে আৰু এই লাউটো চাকচোন ইমান ধুনীয়া গলি গৈছে ৰাতি সবজি বনাইছিল ইমান টেষ্ট হ'ল নকব আৰু মই দেখো সবজি নললুৱে হেতুৱে ধুনীয়া কৰি লাউৰ সবজিকে লৈ খানি ভাত খালো তাতে চলাই ললো সবজিখিনি তাৰছতে আহি গ'লে অকমান নিমখ দিলো আটাখিনি ধুনীয়াকৈ দিলো আটাখিনি এতিয়া মই গৰম পানী দি পেলাই আটাখিনি মাৰিলো আৰু গাইস মই এটা কথা কওঁ যদি পাৰে আপোনালোকে গৰম পানী দি আটা মাৰিলে ভাল হয় বাৰু এটো মোৰ অভিজ্ঞতা কিন্তু সবে নিজৰ অভিজ্ঞতাতে কৰে বাৰু কিন্তু মই ভাবো মানে গৰম পানী দি যদি আটাখিনি মাৰো ধুনীয়া কোমল হয় আৰু ফুলি উঠে বুলি ভাবো ৰুটিখিনি এটা মই আটাখিনি ধুনীয়াকৈ মাৰি লম দিছে না গাইস আটা মাৰি আছো তাৰ ওচৰতে দিছে কিনা হৈ গৈছে আটাখিনি তাৰছতে মই ভাবিলো ৰখিব অকণ সবজিটো চলাই আহুংগা আটা মাৰি মই সবজি চলাব গলো আটাখিনি মানে সবজিখিনি একে জ্বলি যাওঁ গৈছিলে পাহৰিয়ে পাইছিলো গাইস কি কম আৰু এফালে কলে এফালে হৈ থাকে নহয় আৰু তাতে মোবাইল ধৰি থাকে এফালে ৰুটি বেলা এফালে কি বেলা হে নকবা আৰু গাইস এনেকৈ হৈ যায় বাৰু এতিয়া আৰু ভাজিটো চলাই লম আৰু মুখ জিতি পাই ওলাই থাকে জানে না গাইস কি কম আৰু হেই আটা মাৰি ললো কিন্তু হোৱা নাই গাইস দেখিছে নাই আটাৰ গতি এয়া এনেকৈ হলে আটাখিনি নহব আটাখিনি আৰু মাৰিব লাগিব বুলি মোক মানে দেখাই দিছে আৰু এই চাও তাৰ পাছতে আৰু ধুনীয়াকৈ আকৌ এবাৰ মাৰিলো আটাখিনি যিমান গাত টাকত আছিলে গোটেই ৰুটি পটে দি দিলো খংখিও তাৰ পাছতে হৈ গ'ল ৰুটি এটা চাওক দেখিছেনে আটা হৈ গ'ল ধুনীয়াকৈ হেয়া তাৰ পাছতে আৰু মই এতিয়া ৰুটিত দিম আজি ৰিফাইন তেল তাৰ কাৰণে মই ৰিফাইন তেল ৰেডি কৰি ললো ওলাই কিনে কোন ৰিফাইন তেল মই গৰম কৰি লওঁ গৰম কৰি দিলে ভাল লাগে তাৰ পাছতে আৰু এটা মই এটা গাইস বেলিছো কিন্তু মোৰ ইমান ভালকৈ বেলাটো ইমান ভাল নহয় আপোনালোকে নাহাহিব যে এনেকৈ বেলে বুলি তো প্লিজ আপোনালোকে কেনেকৈ বেলে কি বেলে সেইটোতো বাৰু সব নিজৰ ঘৰত থাকে মই আৰু ওপেন কৰি দিছো আৰু হয় কি নহয় গাইস এতিয়া আৰু কি কম বলক ৰুটিটো বেলি ললো কিন্তু এটা ডাঙৰ প্ৰবলেম আকৌ এটা আছে না জানে মই আকৌ ৰুটি সদায় কেৰাহীতহে বনাওঁ মানে আৰু টাৱাত জ্বলি যায় নাজানো কি কয় নহয় এটা নাচিব নাজানে চোডাল বেকা সেইটোৱে গতি মোৰ এতিয়া মানে টাৱাখন পাতলা বুলি ভাবো কিন্তু নিজৰ ওপৰত কন্ট্ৰোল নাই এই দিয়া আৰু ইয়াত এটা মানে কেৰাহীটো গৰম তাতে দি দিলো মই ৰুটিটো ঢালি এতিয়া মজাকৈ ৰুটিটো মই পলটাই এসা কি মজা গোলকৈ ফুলি উঠিছে দিছে না গাইস মানে অলপ এতিয়া পলটাই দিলো তাৰপিছত তাত অকণমান তেল লগাই দিম তেল লগতে মই অকণ দেখাই দিছোঁ চাওকচোন কেনেকৈ ফুলিছে গাইস ফুলেনে আপোনালোকৰ ৰুটিবোৰ এনেকৈ তাৰপিছতে চাওক সকলোখিনি ৰুটি ফুলাৰ পাছত খাই টেষ্টি বেলেগ অলপমান তাৰ ওপৰত তেল ঢালিলোঁ কেনেকুৱা লাগিছে গাইস দেখিব কাৰণে মৰম লাগিছিলে কাৰণে লোভটো লাগিছে চাগে ন দেখি কি ৰুটি ফেভৰেট হয় ভাই চবৰে তাৰ পাছতে আৰু গাইস চাওক না কিমান মৰমকৈ ৰুটিকেইটা ফুলিছে তাতে লাউ চবজি তাতে যদি আৰু গাখীৰৰ চাহ ৱাহ কি বাত হে কোনে কাক কি পায় হয় কি নহয় গাইস এতিয়া আৰু ৰুটিখিনি বনাই ললো লৈ পেলাই আৰু দিবলৈ ওলালো সবকে দি কৰি ল'ম আৰু তাৰপিছতে আৰু আপোনালোকক আৰু এই অকণমান মই দেখাই দিলে হটকেছটো চাওক ৰুটি ভৰ্তি হৈ গ'ল আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই